ৰাজ্যত সক্ৰিয় চোৰাং গৰু সৰবৰাহৰ সিন্ডিকেট। সৰভোগ আৰক্ষীৰ জিম্মাত বহিৰাজ্যৰ পৰা অনা 12টা চোৰাং গৰুসহ এটা চোৰাং সৰবৰাহকাৰী। হিমন্ত বিশ্ব শৰ্মা চৰকাৰক বুঢ়া আঙুলি দেখুৱাই ৰাজ্যত এতিয়াও অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহৰ সিন্ডিকেট। বৰপেটা জিলাৰ সৰভোগ আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পম খেদি আজি AS01 UC 0977 নম্বৰৰ এখন বলেৰো মেক্স পিকআপ বাহনত আম ভৰ্তি বাকচৰ মাজত লুকুৱাই অনা অৱস্থাত 12টাকৈ চোৰাং গৰু জব্দ কৰাৰ লগতে সৰবৰাহকাৰী চালকজনক আটক কৰিছে। ঘটনাৰ বিৱৰণী মতে সৰভোগৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সৰভোগ মিনি ষ্টেডিয়ামৰ ওচৰৰ পৰা চোৰাং গৰুসহ উক্ত বাহনখন আৰু সৰবৰাহকাৰী চালকজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। গৰুকেইটা পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ পৰা অসমলৈ আনিছিল বুলি জানিব পৰা গৈছে। ধৃত সৰবৰাহকাৰী চালকজন কলগাছিয়া বালিকুৰিৰ গাজিবুৰ ৰহমান বুলি জানিব পৰা গৈছে। লক্ষণীয়ভাৱে জব্দ কৰা গৰুকেইটাৰ এটাৰ ইতিমধ্যে মৃত্যু হৈছে আৰু বাকীকেইটা গৰু কিছু পৰিমাণে অসুস্থ বুলি জানিব পৰা গৈছে। সৰভোগ আৰক্ষী থানা চৌহদত পশু চিকিৎসক উপস্থিত হৈ গৰুকেইটাক পাৰ্যমানে চিকিৎসা সেৱা আগবঢ়াবলৈ চেষ্টা চলাই আছে। এনে অভাৱনীয় কৌশল খটুৱাই আৰক্ষী তথা প্ৰশাসনৰ চকু ধুলি দি দিন দুপৰতে এনেদৰে চোৰাংভাৱে গৰু সৰবৰাহ কৰি থকা কাৰ্যই সচেতন ৰাইজৰ চকু কপালত তোলাৰ লগতে এই কাৰবাৰে চোৰাং বেপাৰী চক্ৰই চৰকাৰ তথা প্ৰশাসনক প্ৰত্যাহ্বান জনোৱাটোৱে সূচাইছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3। এতিয়া চৰকাৰখনে কৈ আছে সিন্ডিকেট বন্ধ হ'ব লাগে বা বন্ধ কৰিছে। তেওঁলোকে যদি বন্ধ কৰিছে, কৰাৰ পিছত এনেকৈ গৰুবিলাক কেনেকৈ আহে? তেওঁলোকৰ নিশ্চয় হাত আছে, নহ'লে আহিব নোৱাৰে। কেনেকে লৈ আহিছে? ইয়াত গাড়ীখন কেনেকে পাছ কৰিছে বেংগলৰ পৰা? আম তলত আম কেপাচিটিটো চাওক। এইখন গাড়ী দি এনেকৈ চলি থাকে। এতিয়া আমি গাড়ীখন চাই পেলাই ক'ব পৰা হৈছো 12টা না এটা মৰছে 12টাৰ। এইখন কি আহ্বান জনাব আপোনালোকে চিকিৎসক দলে? কি ক'ব? ইতিমধ্যে গৰুসমূহ আঘাতপ্ৰাপ্ত হৈছে। এতিয়া আমাৰ দেখিলে বিৰাট বেয়া লাগে। চাই পেলাই আমাৰ মানে একেবাৰে বেয়া লাগছে। এইবিলাক গৰু ইমান ধুনীয়া ধুনীয়া গৰু, এই অৱস্থা চাওক। গৰুহে ইয়াৰ মায়া দয়া বোলা বস্তু আছে। গতিকে এতিয়া চাওক, মানুহৰ পাপৰ পুণ্যৰ কোনো কথাই অহা নাই। গৰু যেনেকে পায় তেনেকে লৈ আহিছে। কিবা কৰি মানে পাছ কৰি দিব পাৰিলে নোটটো পাই গেল। সৰভোগ আৰক্ষীয়ে ধৰিছে। সৰভোগ আৰক্ষীয়ে ধৰিছে, ভাল কথা। মুখ্যমন্ত্ৰী কি আহ্বান জনাব? মুখ্যমন্ত্ৰীক এখন আমাৰ নিচিনা মানুহে আৰু কি আহ্বান জনাম? ৰাইজে দেখি আছে, শুনি আছে। এইটো ধৰক 2 নম্বৰী আৰু। এতিয়া ধৰক ওপৰত আমৰ কাৰ্টন দি পেলাই তলত গৰুকেইটা লৈ আহিছে। এতিয়া ধৰক যদি আমি আমাৰ সৰভোগ থানাৰ আৰক্ষীয়ে চেকিং কৰি চাই আমৰ গাড়ী, তেওঁলোকে পাত্তাই নাপালে। তলত গৰু তেওঁলোকে দেখিছে আমৰ গাড়ী যাবা দে। গৰু 12টা, এটা মৰিছে। কি আহ্বান জনাব আপুনি চৰকাৰক? এইখন চৰকাৰক আহ্বান কি জনাব? এইখন চৰকাৰেই হ'ল মিছলীয়া চৰকাৰ। এতিয়া চিকিৎসা কৰি আছে নেকি? এতিয়া চিকিৎসা কৰিব লাগিব, কৰি আছো আমি। আলিপুৰদুৱাৰৰ পৰা, পশ্চিমবংগৰ পৰা। আজিৰ যিটো ঘটনা, এইটো ঘটনাক লৈ খুব দুখ লাগিছে। কাৰণ এই এখন সৰু বাহনত ওপৰত আমৰ বাক্সা, তলত গৰুকেইটা বান্ধি কুন্ধি যধে মধে সোমাই দিয়া হৈছে। আৰু এইটো ধৰ গৰু এটা মৰিল ইয়াৰে, আৰু এটাই বহুত দুখ পাই আছে গৰুটো। এই ধৰ আমাৰ যি সৰভোগ আৰক্ষীয়ে যি এই পদক্ষেপ ল'লে, এইটো বহুত প্ৰশংসনীয়। আৰু লগতে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ সৰভোগ আৰক্ষীক। আৰু এইবিলাক যি দুষ্ট চক্ৰৰ পৰা যিবিলাক এইবিলাক কাম চলি আছে, তেওঁলোকক আমি দৃষ্টান্তমূলক শাস্তি দিয়াৰ বাবে প্ৰশাসনক আমি আহ্বান জনাইছোঁ। আৰু কি গম পাইছে? কেইজন ধৰিছে? এনে ধৰা বুলি গম পাইছোঁ, এজন ধৰা বুলি গম পাইছোঁ। এইটো ধৰক ওপৰত আমৰ বাক্সা, তলত গৰুবিলাক সোমাই দিছে। এনেইটো আমৰ গাড়ী বুলি ভাবি লয় মানুহে। কিমানটা গৰু আছে? গৰু আছিল 12টা, এটাৰ মৃত্যু হৈছে।